গুড ইভিনিং এভৰিৱান। আজি আমি ৰেচিঅ' চেপ্টাৰটো অলপমান ফৰ্মুলাকেইটা ডিছকাছ কৰিলোঁ। তো তোমালোকক ৰেচিঅ'কেইটা মই বুজাই দি আছোঁ, তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। তো ফাৰ্ষ্ট আছিলে কাৰেণ্ট ৰেচিঅ'। গমে পোৱা কাৰেণ্ট ৰেচিঅ' কাৰ আণ্ডাৰত পৰে? কাৰেণ্ট ৰেচিঅ' তোমাৰ লিকুইডিটি ৰেচিঅ'ৰ আণ্ডাৰত পৰে। ঠিক আছে, লিকুইডিটি ৰেচিঅ' মানে কিমান সোনকালে আমি কেছত কনভাৰ্ট কৰিব পাৰোঁ, হয় নে? তো কেছত কিমান সোনকালে কনভাৰ্ট কৰিব পাৰোঁ। তো লিকুইডিটিত মানে কেছ ৰিলেটেড সেই বুজাই আছে। তো কাৰেণ্ট ৰেচিঅ'ৰ ফৰ্মুলা হ'ল কাৰেণ্ট এছেট বাই হোৱাট? কাৰেণ্ট লাইবিলিটিজ। কাৰেণ্ট এছেটবিলাক কোনবিলাক হয়? যিবিলাক উইদিন 1 year, এক বছৰৰ ভিতৰত আমি কেছত কনভাৰ্ট কৰিব পাৰোঁ, সেইবিলাককে আমি কি বুলি কওঁ? কাৰেণ্ট এছেট বুলি কওঁ। ঠিক আছে, আৰু কাৰেণ্ট লাইবিলিটিজ কোনবিলাক? যিবিলাক উইদিন 1 year আমি পে' কৰিব লাগে, পেয়েবল হৈ থাকে, পেয়েবল এক বছৰৰ ভিতৰতে তুমি দিব লাগিব, সেইটোক আমি ক'ম কাৰেণ্ট লাইবিলিটিজ। ঠিক আছে, তো কাৰেণ্ট এছেট চোৱা, while calculating current assets not include কেইটামান আইটেম ল'ব নালাগে কাৰেণ্ট এছেটত, যেনেকুৱা আনএমৰ্টাইজ এক্সপেন্স, ফিক্টিচিয়াছ এছেট, সেইবিলাক নল'বা। আৰু মই কেইটামান এক্সাম্পল দি দিওঁ কাৰেণ্ট এছেটৰ। তুমি যেনেকুৱা বেংক হ'ব, হয় নাই? বেংক, তাৰপিছত তোমাৰ কি আছে? কেছ, মাৰ্কেটেবল ছিকিউৰিটিজ, তাৰপিছত তোমাৰ ডেটৰ্ছ, তাৰপিছত তোমাৰ বিল ৰিচিভেবলো আহি যাব, বিল ৰিচিভেবল আহিব, ট্ৰেড ৰিচিভেবল আহিব, আৰু ট্ৰেড ৰিচিভেবল আহি যাব। এই দুটা ডেটৰ্ছ আৰু বিল ৰিচিভেবল, এইটোক একেলগে মিলাই কিনি ট্ৰেড ৰিচিভেবল বুলি কোৱা হয় হা। ইয়াক কেতিয়াবা চোৱা ডেটৰত বুক ডেট বুলিও কোৱা হয়, বুক ডেটছ বুলি লিখা থাকিব পাৰে, মিনিং একেই বস্তু বুজাই আছে। আৰু কি আইটেম হ'ব পাৰে? কিবা যদি এক্ৰুড ইনকাম, ক'ৰৰ পৰা যদি আমি পইচা পাব আছোঁ, সেইটো আমাৰ এছেট হয়, কাৰেণ্ট এছেটত পৰে। তাৰপিছত যদি কিবা প্ৰিপেইড কৰিছা, প্ৰিপেইড বা এডভান্স দিছা কাৰোবাক, সেইটো আমাৰ কাৰণে কি হয়? কাৰেণ্ট এছেট হৈ যায়। তাৰপিছত আৰু কি আহিব পাৰে? ইনভেণ্টৰী এটা আছে, ইম্পৰ্টেণ্ট আইটেম, ইনভেণ্টৰী বা ষ্টক বুলি কোৱা হয়। তো এইকেইটা আইটেম মিলি কিনে আমাৰ কি হৈ আছে? কাৰেণ্ট এছেট হৈ আছে। ঠিক আছে, আৰু কাৰেণ্ট লাইবিলিটিজৰ আণ্ডাৰত কেইটামান এক্সাম্পল চাই লওঁ। কাৰেণ্ট লাইবিলিটিজত কি হয়? কাৰেণ্ট লাইবিলিটিজ মানে এক বছৰৰ ভিতৰত তুমি যিবিলাক বস্তু দিব আছা, তো কাৰেণ্ট লাইবিলিটিজ কি হ'ব আমাৰ? যেনেকুৱা আমাৰ হৈ গ'ল ক্ৰেডিটৰ্ছ, হয়নে নাই? ক্ৰেডিটৰ্ছ হৈ গ'ল, আৰু কি হ'ব পাৰে? বেংক অভাৰড্ৰাফ্ট হ'ব পাৰে, বেংক অভাৰড্ৰাফ্ট হ'ব পাৰে, আৰু কি থাকিব পাৰে? বিলছ পেয়েবল হ'ব পাৰে। আৰু এনেকুৱা লাইবিলিটি আছে নেকি? আউটষ্টেণ্ডিং যদি কিবা এক্সপেন্স থাকে, কিবা যদি আমি এক্সপেন্স দিব আছোঁ, সেইবিলাক চব ইয়াৰ আণ্ডাৰত আহিব। ঠিক আছে, তো চোৱা ক্ৰেডিটৰ্ছ আৰু বিলছ পেয়েবল মিলি কিনি তুমি এইটো ট্ৰেড পেয়েবল বুলিও ক'ব পাৰা। তো কুৱেশ্যনত কেতিয়াবা ট্ৰেড পেয়েবল দিয়া থাকিব, গোটেইকেইটাৰ মিনিং হ'ল কাৰেণ্ট লাইবিলিটিজ। তো কাৰেণ্ট এছেটক কাৰেণ্ট লাইবিলিটিজ দি ডিভাইড মাৰি দিলে তুমি পাই যাবা কাৰেণ্ট ৰেচিঅ'। ঠিক আছে, তো কাৰেণ্ট ৰেচিঅ'ৰ পিছত কাৰেণ্ট ৰেচিঅ'ত অকল এটা মনত ৰাখিব লাগে, কাৰেণ্ট এছেটত এই কিছুমান বস্তু নাহে, যেনেকুৱা লুজ টুলছ নাহে, ষ্ট'ৰ্ছ এণ্ড স্পেয়াৰ্ছ নাহে, হয়নে? আৰু সদায় এইটোৰ আইডিয়েল ৰেচিঅ' কিমান? 2:1। কাৰেণ্ট ৰেচিঅ' সদায় কিমান হ'ব লাগে? 2:1তকৈ বেছি, 2:1 হ'ব লাগে, বা তাতকৈ বেছি হ'লে ভাল বুলি বুজায়। তো ষ্টেণ্ডাৰ্ড কিমান ৰেচিঅ'? 2:1। ফ্ৰেকশ্যন বা আমি পিয়ৰ ফৰ্মত দেখাই দিওঁ এইটো হা। এবাৰ আহিব কুইক ৰেচিঅ'। তো লিকুইডিটি ৰেচিঅ'ৰ আৰু এটা কি হয়? কুইক ৰেচিঅ'। কুইক ৰেচিঅ'ক আমি তোমাৰ লিকুইড ৰেচিঅ' বুলিও কওঁ, হয়নে? তো এচিড টেষ্ট ৰেচিঅ' বুলি কওঁ, এইটো লিকুইড ৰেচিঅ' লাগে। ঠিক আছে, লিকুইড ৰেচিঅ' বা এচিড টেষ্ট ৰেচিঅ' বুলি কোৱা হয়। ইয়াৰে ফৰ্মুলা কি? কুইক এছেট বাই কাৰেণ্ট লাইবিলিটিজ। এইটোৰ ফৰ্মুলা হ'ল কুইক এছেট বাই কাৰেণ্ট লাইবিলিটিজ। কুইক এছেটক তোমাৰ কাৰেণ্ট লাইবিলিটিজ দি ডিভাইড কৰি দিয়া। কাৰেণ্ট লাইবিলিটিজ মই এক্সপ্লেইন কৰিব নালাগে, তোমাক লাগে অকল কুইক এছেট। তো কুইক এছেট কি বস্তু হয়? কুইক এছেট একদম চিম্পল হয়, তোমাক অলৰেডি বুজাই দিছোঁ মই কাৰেণ্ট এছেট। তাৰে পৰা তুমি দুটা আইটেম বাদ দিবা, এটা হ'ল ইনভেণ্টৰী আৰু এটা বাদ দিবা প্ৰিপেইড বা এডভান্স, প্ৰিপেইড এক্সপেন্স বা এডভান্স যিয়ে কোৱা। তো এই দুটা আইটেম যদি তুমি বাদ দিব পাৰা, তো তুমি যিটো পাই যাবা সেইটো হ'ব কুইক এছেটছ। তো আমাৰ কুইক এছেটছ ক্লিয়াৰ হৈ গৈছে, কুইক এছেট ইজিলি। তো বেছিভাগ কুৱেশ্যনত প্ৰিপেইড নাথাকে, তো ইনভেণ্টৰী এজিউম কৰি কিনে চামটো কৰিব লাগে। কুইক ৰেচিঅ'ৰ আইডিয়েল ৰেচিঅ' হ'ল 1:1, মানে 1:1তকৈ বেছি হ'ব লাগে, তেতিয়া এইটো ভাল বুলি বুজায়। ক্লিয়াৰ? আৰু তোমাৰ নেক্সট আহি যাওঁ আমি চলভেঞ্চি ৰেচিঅ' আহি যাওঁ। লিকুইডিটি ৰেচিঅ' হৈ গ'ল, যিটো মানে সোনকালে কেছত কনভাৰ্ট কৰিব পাৰি, সেইটো চাই দিছোঁ আমি। চলভেঞ্চি ৰেচিঅ' মানে এটা কোম্পেনী বা এটা পাৰ্চন, ভাবচোন যিকোনো পাৰ্চন চলভেণ্ট কেতিয়া বুজায়? যেতিয়া তাৰ তাত সম্পত্তি বেছি থাকে, যেতিয়াই এছেট বেছি থাকিব লাইবিলিটিতকৈ। এছেট যদি বেছি থাকে লাইবিলিটিতকৈ মানুহ এজনৰ, তেতিয়া সেইটো চলভেণ্ট বুলি বুজায়। আৰু যোনটো ইনচলভেণ্ট পাইছিলে, পইচা নোহোৱা, দেউলীয়া হৈ যোৱা, তো এই চলভেঞ্চিত আমি চাম মানুহটোৰ প্ৰপাৰ্টি কিমান বেছি আছে, এছেট কিমান আছে। তো ইয়াৰ ভিতৰত প্ৰথম আহে ডেপ্ট ইকুইটি ৰেচিঅ', যিটোৰ ফৰ্মুলা হ'ল ডেপ্ট বাই ইকুইটি। ডেপ্ট মানে হ'ল ধাৰ, তাকো কি? লং টাৰ্ম। ডেপ্ট মানে কি বুজায় মনত ৰাখিবা? লং টাৰ্ম ডেপ্ট, এক বছৰতকৈ বেছি যদি কিবা ধাৰ আছে, হয় ন? তো লং টাৰ্ম ডেপ্ট আহি গ'ল। আৰু ইকুইটি মানে মালিক। ইকুইটি মানে কি বুজায়? মালিক বুজায়। তো মালিকৰ কি থাকে? মালিক হ'ল শ্বেয়াৰ হোল্ডাৰ ফাণ্ড, মানে শ্বেয়াৰ কেপিটেল। তুমি চিধা শ্বেয়াৰ কেপিটেল আৰু ৰিজাৰ্ভ এণ্ড চাৰপ্লাছটো যদি প্লাছ কৰি দিয়া, শ্বেয়াৰ কেপিটেল আৰু ৰিজাৰ্ভ এণ্ড চাৰপ্লাছ এই দুটা প্লাছ কৰিলে তুমি পাই যাবা
ইকুইটি হয়নে তো এইটো লং টাৰ্ম ডেপ্টছৰ ভিতৰত কি আহিব এইটো ডিবেঞ্চাৰ আহিব লং টাৰ্ম লোনছ আহিব মৰ্টগেজ আদাৰ টাৰ্ম লোন যদি থাকে কিবা লং টাৰ্ম প্ৰভিজনছবিলাক আহিব এইবিলাক চব ডেপ্টৰ ভিতৰত আহি যাব ইকুইটিৰ ভিতৰত ইকুইটিক আমি শ্বেয়াৰ হোল্ডাৰ ফাণ্ড বুলি কওঁ বা প্ৰপাৰেটৰ্ছ ফাণ্ড বুলিও কোৱা হয় তোমালোকে কেতিয়াবা প্ৰপাৰেটৰ্ছ ফাণ্ডো পাব পাৰা কোনো মেটাৰ নকৰে মনত ৰাখিলে হ'ল ইয়াৰ ভিতৰত আমি কি কৰিম আমি অনলি এই শ্বেয়াৰ কেপিটেল প্লাছ ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ কৰি দিম বাছ হৈ গ'ল ইয়াৰ পিছত আহিব টোটেল এছেট টু ডেপ্ট ৰেচিঅ' যেতিয়া এনেকৈ দিয়া থাকিব না সেইটো লিখা ইজি হয় এই টু মানে এইটো ডিভাইড কৰি দিবা আৰু প্ৰথম আছে টোটেল এছেট ফাৰ্ষ্টত লিখি দিবা আৰু ডেপ্ট তলত আছে তলত বহাই দিবা ঠিক আছে তো ইয়াৰতো চোৱা টোটেল এছেট ওলাওতো তোমালোকে জানাই এছেট ছাইডটো যিমান আইটেম আছে চব লৈ ল'বা এছেট ফাল বেলেঞ্চ শ্বীটৰ এছেট ছাইডত যিমান এছেট আছে লৈ ল'বা অকল কাক বাদ দি আৰ্ন এমৰ্টাইজ এক্সপেন্সক বাদ দি কিনে যেনেকুৱা এডভাৰটাইজমেণ্ট ছাছপেন্স একাউণ্ট সেনেকুৱা আইটেম ল'ব নোৱাৰা আৰু ডেপ্ট মই নকওঁ ডেপ্টটো অলৰেডি ওপৰত এক্সপ্লেইন কৰি দিছোঁ আৰু ডিফাৰ্ড টেক্স এছেট থাকিলে সেইটোকো কিন্তু ফিক্টিভ এছেট বুলি ট্ৰিট কৰা হয় ফিক্টিচিয়াছ এছেট তাৰপিছত আহিব তোমাৰ প্ৰপাৰেটৰী ৰেচিঅ' তো প্ৰপাৰেটৰী ৰেচিঅ'ত কি কৰিবা ওপৰত ৰাখিবা প্ৰপাৰেটৰ্ছ ফাণ্ড হয় নাই মানে এইটো ইকুইটিয়ে হয় কিন্তু নাম বেলেগ বেলেগ ইউজ কৰি থাকে এইটো শ্বেয়াৰ হোল্ডাৰ ফাণ্ড ইকুইটি একেই বস্তু হয় তলত টোটেল এছেট তো অলৰেডি টোটেল এছেট জানা টোটেল এছেট চব তুমি টোটেল এছেটবিলাক তলত লিখি দিবা এক্সেপ্ট ফিক্টিচিয়াছক আৰু ওপৰত শ্বেয়াৰ হোল্ডাৰ ফাণ্ড বহাই দিবা মালিকক শ্বেয়াৰ হোল্ডাৰ ফাণ্ড কেনেকৈ ওলায় শ্বেয়াৰ কেপিটেল প্লাছ ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ কৰিলে পাই যাবা এইকেইটা ইজি হয় ইণ্টাৰেষ্ট কাভাৰেজ ৰেচিঅ' তো ইণ্টাৰেষ্ট কাভাৰেজ ৰেচিঅ' মানে হ'ল আমাৰ বিজনেছত যিখিনি ধাৰ আছে ফিক্সড ইণ্টাৰেষ্ট পে' কৰিব লাগে ধৰা তো সেইটো দিবৰ কাৰণে বিজনেছত প্ৰফিট হৈছে নে এইটো চাই আছোঁ তো প্ৰফিট বিফ'ৰ ইণ্টাৰেষ্ট কৈছে কি বিজনেছত আমি টেক্স আৰু ইণ্টাৰেষ্ট দিয়াৰ আগত কিমান প্ৰফিট হৈছে ভাবিলোঁ আমাৰ 10 লাখ টকা প্ৰফিট হৈছে ইণ্টাৰেষ্ট আৰু টেক্স দিয়াৰ আগত আৰু আমাৰ ইণ্টাৰেষ্ট এমাউণ্টটো হ'ল অনলি 1 lakhs তো সেইটোৱে ডিভাইড কৰি দিলে হ'ল 10 lakhs by 1 lakhs মানে 10 টাইমছ হ'ব তো এইটো 10 টাইমছ বুলি সদায় টাইমছত লিখিব লাগে তো এনচাৰ হ'ব এইটোৰ 10 টাইমছ তো এইটো হৈ গ'ল ডেপ্ট কেপিটেল ৰেচিঅ' ওপৰত হ'ব লং টাৰ্ম ডেপ্ট তলত কেপিটেল এমপ্লয়ড ঠিক আছে ওপৰত কি কৰিবা লং টাৰ্ম ডেপ্টটো অলৰেডি বুজাইছোৱে মই ডেপ্ট মানে লং টাৰ্ম ডেপ্ট আছিলে ডিভেঞ্চাৰ চিভেঞ্চাৰ আহি যাব কেপিটেল এমপ্লয়ডত তুমি কি কয় সেইখিনি প্লাছ কৰি দিবা তো যিখিনি হেৰি থাকিব কেপিটেল এমপ্লয়ড মানে বিজনেছত কিমান টকা ইনভেষ্ট হৈ আছে তো গোটেইখিনি যদি প্লাছ কৰি দিয়া তুমি কেপিটেল এমপ্লয়ড পাই যাবা এইবাৰ আমি আহোঁ এক্টিভিটি ৰেচিঅ' বা এইটোক টাৰ্ণঅভাৰ ৰেচিঅ' বুলিও কোৱা হয় এইবাৰ ৰেচিঅ'বিলাক চব চেলছৰ ওপৰত বেছ কৰি কিনে আমাৰ কৰা হ'ব প্ৰথম ইয়াৰ ভিতৰত আহিব ষ্টক টাৰ্ণঅভাৰ ৰেচিঅ' ফাৰ্ষ্ট কি আছে ষ্টক টাৰ্ণঅভাৰ ৰেচিঅ'ত কি হ'ব প্ৰথমতে ওপৰত লিখিম আমি কষ্ট অফ ৰেভিনিউ ফ্ৰম অপাৰেশ্যন ডিভাইড বাই এভাৰেজ ষ্টক ওলোৱা একদম ইজি হয় অপেনিং ষ্টক প্লাছ ক্লজিং ষ্টক ডিভাইড বাই কৰি দিবা 2 এভাৰেজ পাই যাবা কষ্ট অফ ৰেভিনিউ ফ্ৰম অপাৰেশ্যন মানে আমি যিখিনি বস্তু চেল কৰি আছোঁ তাৰ কিনা দাম কিমান তোমালোকে কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ জানাই দেখোন 120 টকা এটা বস্তু চেল কৰি আছা কিনি আনিছিলে 100 টকাত সেইটো কষ্ট প্ৰাইচ হৈ গ'ল তো এই কষ্ট প্ৰাইচ চেলিং প্ৰাইচ একেই কনচেপ্ট কষ্ট অফ ৰেভিনিউ ফ্ৰম অপাৰেশ্যনো ছেম মিনিং হয় জাষ্ট ডিফাৰেঞ্চ এইটোৱে হয় কষ্ট প্ৰাইজত অকল গুডছৰ দামটো আছিলে ইয়াতে কষ্ট প্ৰাইজত কি হয় এই গুডছটো কিনি অনাৰ সময়ত কিবা যদি বেলেগ বেলেগ খৰচ হৈ আছে ফ্ৰেইট হৈ আছে কিবা হৈছে চবখিনি লৈ কিনি ওলোৱা হয় তো এতিয়া সেইটো কেনেকৈ ওলাম তাৰ কাৰণে এইটো ফৰ্মুলা চোৱা কষ্ট অফ ৰেভিনিউ ফ্ৰম অপাৰেশ্যন কেনেকৈ ওলাব পাৰোঁ কষ্ট অফ মেটেৰিয়েল কনজিউম দিয়া থাকিব পাৰ্চেজ অফ ষ্টক ইন ট্ৰেড কিমান দামত কিনিছা চেঞ্জেছ ইন ইনভেণ্টৰী অপেনিং মাইনাছ ক্লজিং দিয়া থাকিব ডাইৰেক্ট এক্সপেন্সেছ প্লাছ কৰি দিবা কষ্ট অফ ৰেভিনিউ ফ্ৰম অপাৰেশ্যন পাই যাবা হয়নে আৰু নহ'লে এইটো ইউজ কৰিব পাৰা অপেনিং ইনভেণ্টৰীজ আৰু পাৰ্চেছ ডাইৰেক্ট এক্সপেন্সেছ মাইনাছ ক্লজিং ইনভেণ্টৰী এইটো তোমালোকে জাষ্ট ফাৰ্ষ্টত এইটো ফৰ্মুলা পাইছিলা তো সেনেকৈও লিখি দিব পাৰা আৰু ডাইৰেক্ট এক্সপেন্সেছ জানাই ডাইৰেক্ট এক্সপেন্সেছ কি আছিলে তোমাৰ এইটো যেনেকৈ ৱেজেছ ফ্ৰেইট হয় নাই ফেক্টৰীত যিবিলাক খৰচ হয় নাই সেইবিলাকক আমি কি বুলি কওঁ ডাইৰেক্ট এক্সপেন্সেছ বুলি কওঁ ইয়াৰে কষ্ট অফ ৰেভিনিউশ্যন ওলোৱাৰ আৰু এটা ফৰ্মুলা আছে সেইটো হ'ল তুমি চেলছৰ পৰা যদি গ্ৰছ প্ৰফিট মাইনাছ কৰি দিয়া না তেতিয়াও পাই যাবা এইটো এটা মেথড আছে চেলছৰ পৰা কি মাইনাছ কৰি দিবা গ্ৰছ প্ৰফিট তেতিয়া পাই যাবা এবাৰ আহি যাওঁ আমি ডেটৰ টাৰ্ণঅভাৰ ৰেচিঅ' ডেটৰ টাৰ্ণঅভাৰ বুলি কৈছে মানে ডেটৰ কিমান সোনকালে আমাক পইচা দি দিয়ে তো ওপৰত আহিব ক্ৰেডিট চেল কিমান কৰিছা তলত আহিব এভাৰেজ ট্ৰেড ৰিচিভেবল এভাৰেজ ওলোৱা একদম ইজি এভাৰেজ ট্ৰেড ৰিচিভেবল ওলাবৰ কাৰণে অপেনিং ট্ৰেড ৰিচিভেবল প্লাছ ক্লজিং ট্ৰেড ৰিচিভেবল ডিভাইড বাই কৰি দিবা 2 তো এভাৰেজটোতো ওলাই যাব ক্ৰেডিট চেলটো কুৱেশ্যনত দিয়েই থাকিব তাকো কি নেট দিছে নেট মানে ৰিটাৰ্ণ মাইনাছ কৰি দিবা হয়নে ৰিটাৰ্ণটো সদায় মাইনাছ কৰি দিবা আৰু তোমাৰ কেইটামান ইনফৰ্মেশ্যন আছে ডু নট ডিডাক্ট প্ৰভিজন ফৰ ডাউটফুল ডেপ্ট হুৱেল কেলকুলেট এভাৰ কৈছে PDD মাইনাছ নকৰিবা আৰু ক্লজিং ডেটৰ পৰা সেইটো কেতিয়াও মাইনাছ কৰিব নালাগে এবাৰ ক্ৰেডিটৰ টাৰ্ণঅভাৰ ৰেচিঅ' তো এইটো আমাৰ ছাপ্লাইৰ লগত কানেক্টেড ইয়াতে তুমি পাৰ্চেজ লৈ ল'বা তাকো কি নেট ল'বা মানে ৰিটাৰ্ণ মাইনাছ কৰিবা পাৰ্চেজ ৰিটাৰ্ণ মাইনাছ কৰি দিবা এভাৰেজ ট্ৰেড পেয়েবলটো ওলাব পাৰিবা এভাৰেজ ট্ৰেড পেয়েবল ওলাবৰ কাৰণে আমি ওপৰত অপেনিং ট্ৰেড পেয়েবল
প্লাছ ক্লজিং ট্ৰেড পেয়েবল ডিভাইড কৰি দিবা 2 এভাৰেজ কেইটাটো ইজি হয় ফিক্সড এছেট টাৰ্ণঅভাৰ ৰেচিঅ' তো ফিক্সড এছেট টাৰ্ণঅভাৰ ফিক্সড এছেটবিলাক তলত লিখিবা ওপৰত ৰেভিনিউ ফ্ৰম অপাৰেশ্যন ৰেভিনিউ ফ্ৰম অপাৰেশ্যনৰ মিনিং কি চেলছ ৰেভিনিউ ফ্ৰম অপাৰেশ্যনৰ মিনিং কি বুজায় চেলছ বুজায় তো ওপৰত চেল লিখিবা তলত ফিক্সড এছেট বহাই দিবা বাছ হৈ যাব আৰু নেট এছেট টাৰ্ণঅভাৰ নেট এছেটত ওপৰত আকৌ চোৱা চেল আহিল তলত আকৌ কেপিটেল এমপ্লয়েড বিজনেছত কিমান টকা লাগি আছে সেইটো লিখি দিবা বিজনেছত কিমান ইনভেষ্ট হৈ আছে অল লৈ ল'ব লাগিব দেই মালিকেও লগাইছে বাহিৰা মানুহেও লগাই আছে চব লৈ কিনি কেপিটেল এমপ্লয়েড আহি যাব ৱৰ্কিং কেপিটেল টাৰ্ণঅভাৰ ৰেচিঅ' ওপৰত ৰেভিনিউ ফ্ৰম অপাৰেশ্যন বা কষ্ট অফ ৰেভিনিউ ফ্ৰম অপাৰেশ্যন চেভে বস্তু চলি আছে চব চেলছ আহি আছে চব ওপৰত চেলছে আহি আছে তলত নেট ৱৰ্কিং কেপিটেল আৰু ৱৰ্কিং কেপিটেল ওলোৱাটো মই শিকাইছোঁ অলৰেডি ৱৰ্কিং কেপিটেল কেনেকৈ ওলায় কাৰেণ্ট এছেট মাইনাছ কাৰেণ্ট লাইবিলিটিজ কাৰেণ্ট এছেটৰ পৰা কাৰেণ্ট লাইবিলিটি বাদ দিবা ৱৰ্কিং কেপিটেল পাই যাবা নেক্সট আছে তোমাৰ প্ৰফিটেবিলিটি ৰেচিঅ' আহি যাওঁ প্ৰফিটেবিলিটি ৰেচিঅ'ৰ ভিতৰত আছে প্ৰথম গ্ৰছ প্ৰফিট ৰেচিঅ' গ্ৰছ প্ৰফিটৰ কাৰণে ওপৰত লিখিবা গ্ৰছ প্ৰফিট হয় নাই তলত লিখিবা চেল এবাৰ তলত চেল আহি থাকিব ইনটু 100 কৰিবা পাৰ্চেণ্টেজত এনচাৰ আহি যাব আৰু গ্ৰছ প্ৰফিট ওলাবতো জানাই চেলছৰ পৰা কষ্ট অফ ৰেভিনিউ ফ্ৰম অপাৰেশ্যন মাইনাছ কৰি দিলে হৈ গ'ল অপাৰেটিং ৰেচিঅ'ত কি হ'ব ওপৰত কষ্ট অফ গুডছ চ'ল্ড আৰু অপাৰেটিং এক্সপেন্স প্লাছ কৰিবা আৰু তলততো সদায় চেলছে হ'ব চেলছ কি নেট চেলছ হা তো কষ্ট অফ গুডছ চ'ল্ডটো অলৰেডি ওলোৱা শিকাইছোঁ তাৰ লগত অপাৰেটিং এক্সপেন্সবিলাক প্লাছ কৰি দিবা অপাৰেটিং এক্সপেন্স কাক কয় অফিচ এডমিনিষ্ট্ৰেটিভ চেলিং ৰিলেটেড যদি কিবা এক্সপেন্স হয় বা আদাৰ এক্সপেন্স যদি কিবা থাকে এনেকৈ প্লাছ কৰি দিলে পাই যাবা এবাৰ আহিব অপাৰেটিং প্ৰফিট ওপৰত অপাৰেটিং প্ৰফিট ল'বা ডিভাইড বাই তলত আকৌ চেলছ নেট চেলছ আৰু অপাৰেটিং প্ৰফিট ওলোৱা মই সিহঁতেও শিকাইছিলোঁ আমি কেছ ফ্ল' ষ্টেটমেণ্টতো অপাৰেটিং প্ৰফিট ওলাইছিলোঁ হয়নে তো অপাৰেটিং প্ৰফিট ওলাই ল'বা আৰু তাৰ পৰা সেই কৰি দিলে হ'ল ডিভাইড কৰি দিলে হ'ল তো অপাৰেটিং প্ৰফিট ওলাবৰ কাৰণে কি কৰিবা অপাৰেটিং প্ৰফিট ওলাবৰ কাৰণে আমাৰ যিবিলাক গ্ৰছ প্ৰফিট আছে না তো তাৰ কাৰণে কি কৰিবা এই চোৱা নন অপাৰেটিং যিবিলাক এক্সপেন্স আছে হয়নে নাই নন এক্সপেন্স সেইটো এড কৰি দিবা হা টু দ্য নেট প্ৰফিট এণ্ড ডিডাক্ট নন অপাৰেটিং ইনকামবিলাক আমি মাইনাছ কৰি দিম নন অপাৰেটিং ইনকামবিলাক মাইনাছ যদি কৰি দিয়া তেতিয়া তুমি অপাৰেটিং প্ৰফিট পাবা সেইটো কেছ ফ্ল'ৰ কনচেপ্টটো নেট প্ৰফিট ৰেচিঅ' ওপৰত নেট প্ৰফিট তলত চেলছ হৈ গ'ল নেট প্ৰফিট ওলাব জানাই তোমালোকে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট ওপৰত প্ৰফিট বিফ'ৰ ইণ্টাৰেষ্ট এণ্ড টেক্স এণ্ড ডিভিডেণ্ড তিনিটা আহি যাব এইটো অলৰেডি ওলাইছিলোঁ ডিভাইড বাই কেপিটেল এমপ্লয়েড এইটো লাইবিলিটিজ এপ্ৰ'চ ওলাব পৰা বা এছেট এপ্ৰ'চ ওলাই দিব পৰা লাইবিলিটিজ এপ্ৰ'চ হ'লে লাইবিলিটি ছেট প্লাছ কৰি দিবা এছেট এপ্ৰ'চ হ'লে এছেট ছেট প্লাছ কৰি দিবা আৰু ফিক্সড এছেটটো ল'ব নোৱাৰা ইয়াতে তো আমাৰ গোটেইখিনি ৰেচিঅ' বুজোৱা হৈ গৈছে ইয়াৰ চাম আমি বেলেগ ভিডিঅ' এটাত কৰাই দিম আজিতো অকল জাষ্ট ফৰ্মুলাকেইটা মই এক্সপ্লেইন কৰি দিছোঁ তো আজি এইখিনিতে ভিডিঅ'টো ফিনিছ কৰিলোঁ থেংক ইউ